সুধাকণ্ঠৰ হাজাৰ গীতৰ মাজৰে অন্য এটি গীত আহ আহ ওলাই আহ সজাগ জনতা। ৬০ৰ দশকৰে সুধাকণ্ঠৰ ৰচিত নিজৰ কথা নিজৰেই সুৰাৰোপিত বহু জনপ্ৰিয় গীতৰ অন্য এটি গীত আহ আহ ওলাই আহ সজাগ জনতা। বিশেষ যে দেশ আৰু স্বৰাজ্যৰ অপৰূপ শব্দ সংযোজনেৰে মহিমামণ্ডিত গীতটিয়ে সৰ্বসাধাৰণ হৃদয়ৰ সৰল চিত্ৰকল্পখন আশাপূৰ্ণ দৃষ্টিভংগী জাতীয় সমস্যা আৰু দেশপ্ৰেমৰ ফলগোধাৰাক তিয়াই তুলিছিল। গীতটোত সুধাকণ্ঠই স্বৰতন্ত্ৰৰ বিৰুদ্ধে বিশ্ব জনতাৰ চিন্তাত বিদ্ৰোহী মনৰ উচ্ছ্বাস আৰু সন্মিলিত গণ আন্দোলনৰ শক্তিৰে উদ্ধাৰিত পোহৰৰ জয়গান জাগ্ৰত কৰিছে। অন্যদি গীতটিৰে বুভুক্ষু শিশুৰ আৰ্তনাদ, মৃত্যুৰ সংবাদ, ক'লা কাকতি ফৰিঙ অৱক্ষয় কৰা কৃষ্টিৰ ছবিখন সাৰি সৰ্বহাৰাৰ মুকুতিৰ মন্ত্ৰত আওৰাইছে এইদৰে ৰামৰে দেশতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱনটো যাক। আচলতে অসমৰ মাটিয়ে শীতলাই ৰখোৱা যাযাবৰী মৃত্যুহীন নাম ভূপেন দা। তেওঁ আছিল অসমীয়া জাতীয় জীৱনৰ প্ৰতিবাদী চিন্তাধাৰাৰ অবিসম্বাদী কিংবদন্তি। ৬০ৰ দশকত ভূপেন দাৰ কণ্ঠৰ কাপেৰে নিৰন্তৰ সৃষ্টি হৈছিল খাটি খোৱা সৰ্বহাৰা মানুহৰ মনৰ চিন্তাৰ স্বতঃস্ফূৰ্ত প্ৰকাশ। মাছমৰীয়া ৰংমনহঁতৰ জীৱনৰ পৰা আৰম্ভ কৰি দোলাভাৰীৰ বেদনালৈকে প্ৰকাশ হৈছিল অস্তিত্বৰ আৱেগ। তেওঁৰ হাজাৰ গীতৰ প্ৰতিটো যেন একো একোখন মহান গ্ৰন্থ, প্ৰতিটো কাল উপমাহীন তেওঁৰ বিশ্বজনীন কণ্ঠত। ইতিহাস, বিজ্ঞান, ক্ৰীড়া, ভূগোল, ৰাজনীতি, সমাজনীতি আদি প্ৰতিটো বিষয়ত বৰ্তমান সুধাকণ্ঠৰ গীত। তেওঁৰ গীতত প্ৰস্ফুটিত হৈছিল জীৱন যুঁজত ভাগৰি নপৰা সঁচা মানুহৰ ছবি আৰু প্ৰতিধ্বনিত সামাজিক বৈষম্য, জাতপাতৰ সংকীৰ্ণতা আৰু অবিচাৰৰ বিৰুদ্ধে উদাত্ত আহ্বান। নিপীড়িত জনগণৰ সন্মুখত থিয় হৈ তেওঁ গাই যোৱা তাৰেই এক কালজয়ী ফলশ্ৰুতি আহ আহ ওলাই আহ সজাগ জনতা।